আমি বহুত প্ৰত্যাশাৰে আছোঁ যে 25 তাৰিখে নেলি হত্যাৰ 1983 চনৰ এই নেলি হত্যাৰ তিৱাৰী কমিশ্যনৰ প্ৰতিবেদন বিধানসভাত দাখিল হ'ব আৰু লগে লগে সদৌ অসম ছাত্ৰ সন্থা বা সেই সময়ৰ জাতীয় যিবিলাক সংগঠনে আন্দোলন কৰিছে তেওঁলোকেও এখন বেচৰকাৰীভাৱে এখন কমিশ্যন গঠন কৰিছিল, আয়োগ গঠন কৰিছিল। তাৰো প্ৰতিবেদন এইবাৰ চৰকাৰে সাহসেৰে অসম বিধানসভাত গ্ৰহণ কৰিব বুলি আমি শুনিবলৈ পাইছোঁ। কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত হৈছোঁ। আমি দুয়োটা সিদ্ধান্তৰ বাবে অসম চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুধ কা দুধ, পানী কা পানী হৈ যাওক। নেলি হত্যাত কি হৈছিল, নেলি হত্যাকাণ্ড বুলি নেলি বুলি নহয়, সেই সময়ত সমসাময়িক বিভিন্ন স্থানত বিভিন্ন ঘটনা সংঘটিত হৈছিল। অসমীয়া ডেকা ল'ৰাক কেনেকৈ হানি খুচি হত্যা কৰিছিল তাৰো কথা গম পাব লাগে। কেৱল কেইজনমান আমাৰ বিৰুদ্ধে অৱস্থান কৰা ব্যক্তিৰ মৃত্যু হৈছে, ক'ৰবাত গোষ্ঠী সংঘৰ্ষ হৈছে, সেইটো নহয় যিটো মিয়াসকলে বিচাৰে। নেলি মিয়াসকলে বিচাৰি আমাক মাৰিছিল, কিন্তু আমাৰ অসমৰ তেজাল ডেকা ল'ৰা ছোৱালীক এই মিয়াবিলাকে হানি খুচি কিদৰে হত্যা কৰিছিল তাৰো এক জীয়া ইতিহাস আছে। সেই জীয়া ইতিহাস সেই অসমৰ ৰাইজৰ সন্মুখত মুকলিভাৱে আলোচনা হ'ব লাগে, চৰ্চা হ'ব লাগে, প্ৰকাশ হ'ব লাগে। লগতে আমাৰ জাতীয় সংগঠনবিলাকে যিখন কমিশ্যন কৰিছে তাৰো প্ৰতিবেদন আমি পঢ়িব পাব লাগে, যাতে আমি ওৱান ছাইডেড যাতে আমি এক এফলীয়া প্ৰতিক্ৰিয়া দিব লগা নহয় বা এফলীয়াভাৱে গোটেই কথাখিনি জানিব লগা পৰিস্থিতিৰ সৃষ্টি নহয়। সকলো কথা আমাৰ অসমৰ মানুহে জানক। নৱপ্ৰজন্মই নাজানে। 2000 চনত জন্ম হৈছে, 2025 চন। 25 বছৰীয়া ডেকা ল'ৰা এটাই বা 1983 চনৰ পৰা আৰু যদি 17 বছৰ যোগ কৰি দিওঁ, 25 17 42 বছৰ। 42 বছৰ হৈ গ'ল যি 83ৰ পিছত। 42 বছৰ আগত কি ঘটনা ঘটিছিল অসমৰ ডেকা ল'ৰাই নাজানে। 760 জন বা 55 জন ডেকা ল'ৰাই যে মাতৃভূমিৰ কাৰণে এই মোগলক খেদা, বিদেশী খেদা আন্দোলনৰ কাৰণে প্ৰাণাহুতি দিছিল, আজি ডেকা ল'ৰা ছোৱালীয়ে নাজানে, নতুন প্ৰজন্মই নাজানে। সেইবিলাক জানিব লাগিব। গতিকে তাৰ কাৰণে 83 এই কমিশ্যন, তিৱাৰী কমিশ্যনখন বিষয় আৰু আমাৰ জাতীয় জীৱনৰ বিভিন্ন সংগঠনে সেই সময়ত আন্দোলন নেতৃত্ব লোৱা তেওঁলোকৰ প্ৰতিবেদনখনো জনাৰ প্ৰয়োজন আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।